নমস্কাৰ ৰাইজ, মই গৈ আছোঁ ডিউটি। আজি হৈছে বিহু, কাৰণ আমাৰ যিহেতু অফ নাই আৰু ৰিটেইল লাইনততো গম পায়ে আমাৰ ষ্ট'ৰবিলাক বন্ধ নাথাকে, চবৰে খোলা থাকে। তো সেইকাৰণে আমি ষ্টাফবিলাকে মিলা প্ৰীতিকে যোৱাকালি আধা আৰু আজি আধা ষ্টাফ সেনেকৈ মিলা প্ৰীতিকে ল'লোঁ আৰু মনটো বেয়া হৈ আছিলে, কিন্তু উপায়টো নাই। মন্দিৰত গৈ মনটো ভাল হৈ গ'ল, কি ক'ম আৰু ৰাইজ। এনেকৈ মোৰ বিহু গ'ল আৰু আজি যিহেতু মংগলবাৰ, ৰাতিপুৱাই মই গৈছিলোঁ হনুমান মন্দিৰত, তাৰপিছত ডিউটি গ'লোঁ। কিন্তু ডিউটিত যাই দেখোঁ কোনো অহা নাই, কাৰণ বিহু বুলি চবৰে অলপ অলপ দেৰি হৈছে। তো আমাৰ ওচৰতে থকা হৰি মন্দিৰত গুচি আহিলোঁ আৰু মই সেৱা কৰাৰ পিছতে চাওক মেজিৰ জুই পোৱাব পালোঁ। আৰু আপোনালোক সকলোলৈকে মকৰ সংক্ৰান্তিৰ লগতে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালোঁ ৰাইজ। সকলোৱে ভালে থাকক, কুশলে থাকক, সকলোৰে ভাল হওক, মংগল হওক। আৰু তাৰ পিছতে কি আৰু মোৰ নিৰামিষ ভাত, আজি যিহেতু মংগলবাৰ, মায়ে ধুনীয়াকৈ বনাই দিছে কিবা কিবি আৰু খোৱা লোৱা কৰি তাৰপিছতে গ'লোঁ পাৰ্লাৰত, নিজক অলপমান ধুনীয়া কৰি আহিলোঁ। যিহেতু বিহু বিহু বুলি অলপ নিজকে ধুনীয়া কৰিলোঁ। আজিলৈ এইখিনি, আজিলৈ আহিছোঁ, বাই। নমস্কাৰ।